তো হেল্ল' গাইজ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিসকল ভাইটি ভণ্টি বা দাদা বাইদেউ সকলে ফাৰ্ম কৰি আছে সকলোকে স্বাগতম জনাইছোঁ আৰু মই হাঁহৰ পোহাৰ কথা মই আগতে জনাইছিলোঁ হাঁহ পোহাৰ কথা আৰু যিহেতু মই এযোৰ হাঁহ পুহিবলৈ আনিছিলোঁ আৰু সেই হাঁহযোৰে এতিয়া পোৱালি দিলে আৰু প্ৰায় 9টা পোৱালি উমনি দিছিলোঁ 9টা মানে কণী উমনি দিছিলোঁ আৰু সেই 9টা কণীৰ পৰা প্ৰায় 9টা কণীয়ে ফুটিলে 9টাই পোৱালি ওলালে আৰু দেখা পাইছে পোৱালিকেইটা বহুত ধুনীয়া সুন্দৰ পোৱালি কালাৰফুল ধুনীয়া মৰম লগা পোৱালিকেইটা আৰু মই এতিয়া সিহঁতক এনেকৈ ধুনীয়াকৈ গঁৰালত ৰাখি দিছোঁ এক্সট্ৰাকৈ 2 সপ্তাহমান প্ৰায় মাহঁতৰ লগত থাকিলে আৰু এতিয়া মই সিহঁতক এনেকৈ মানে বেৰি দিছোঁ মানে কি হয় কথাটো ইয়াত দেখা পাইছে আপুনি 9টা পোৱালি প্ৰায় 7টাহে পোৱালি আছে আৰু যিহেতু এনেকৈ সিহঁতৰ মাহঁতৰ লগত থাকে আৰু এই দেখা পাইছে খেৰ দি থৈছোঁ তাতে সেনে গোটেই পোৱালিকেইটা যেনেকৈ মাকৰ লগত শুই থাকে আৰু কি হয় মানে মতাটোৱে সিহঁতক খুটা আৰম্ভ কৰে ৰাতি হ'লে সিহঁতক খুটে সেইবাবে তাৰপিছত মোৰ এটা পোৱালি মৃত্যুও হ'ল আৰু সেইবাবে মই ভাবিলোঁ যে সিহঁতক এনেকৈ বেৰি দিওঁ সিহঁতি ধুনীয়াকৈ থাকিব পাৰিব আৰু তলত মই এনেকৈ মানে এইটো পেপাৰ দি দিছোঁ তাত কাগজ দি দিছোঁ যাতে ঠাণ্ডা নালাগে মানে আৰু গু চু লেতেৰাও নহয় বৰ আঁতৰাই দিব পৰা হ'ব সহজে সেইবাবে মানে কাগজ দি দিছোঁ আৰু পোৱালিকেইটা এনেকৈ ৰাখি দিছোঁ আৰু এটা পোৱালি মোৰ কি হ'ল মানে ৰাতি ফুটাই দি ওলাই গ'ল দূৰখন তলেদি ফুটা আছিলে তেনেকৈ মানে মোৰ এটা পোৱালি হেৰাই থাকিলে আৰু এটা পোৱালি মানে ভিতৰতে মৃত্যু হ'ল হয়তো মানে মতা হাঁহেও খুটিব পাৰে তেনেকৈ মৃত্যু হ'ল সেইবাবে মোৰ এতিয়া 7টা পোৱালি আছে আৰু তাহাঁতক মই ধুনীয়াকৈ খুৱাই ডাঙৰ দীঘল কৰিছোঁ আৰু এনেকৈ সুন্দৰকৈ মই সিহঁতক এনেকৈ বেৰি দিছোঁ যাতে সিহঁতি ওলাই আহিব নোৱাৰে আৰু মতাটোও দিগদাৰ কৰিব নোৱাৰে আৰু লাহে লাহে পোৱালিকেইটা ডাঙৰ হৈছে আৰু মই সিহঁতক কেনেকৈ খুৱাইছোঁ কি খুৱাইছোঁ সেই বিষয়ে বাৰু মই আপোনাক এটা ভিডিঅ' বনাই দেখামেই কিন্তু মই এইখিনিতে কৈ দিছোঁ যে সিহঁতক মই প্ৰথমতে চাউলৰ যিটো গুড়ি হয় খুদ চাউল সেইটো দিছোঁ আৰু পানী দিওঁৱেই তাৰ লগতে মানে এইটো পলিচ চাউলৰ পলিচটো হওক খুদ চাউল থকা সেইটো অকণমান পানী দি পেলাই মানে তেনেকৈ দিছোঁ থুপীয়া কৰি এনেকৈ মানে অকণমান পানী দি শুকান নাই দিয়া তেনেকৈ দিছোঁ আৰু সিহঁতি অকণমান বাহিৰত মই চৰাবলৈও নিওঁ মাজে মাজে তাত সিহঁতি পোক পৰুৱা হওক কিবা হওক এনেকৈ খাবলৈ পায় আৰু মাজে মাজে মাকৰ লগতো মানে মই এৰি দিওঁ চৰিবলৈ আৰু এনেকৈয়ে মোৰ পোৱালিকেইটা মই ৰাখিছোঁ হাঁহ ফাৰ্মিঙৰ লগত জড়িত অন্য ধৰণৰ গুৰুত্বপূৰ্ণ কথাসমূহ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ।